Hello everyone, welcome back to our channel. আজি এটা ADRE skill test series ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে। এইটো ভিডিওত আমি MS Excelৰ VLOOKUP ফৰ্মুলাটো বা VLOOKUP ফাংচনটো কেনেকৈ এপ্লাই কৰিব পাৰি বা ইউজ কৰিব পাৰিব সেইটো বস্তু শিকাবৰ কাৰণে আমি এটা এক্সাম্পল ইউজ কৰি এটা ভিডিও আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছো। এতিয়া VLOOKUP কি সেইটো জানাৰ আগতে এইটো জানি থওক যে VLOOKUP আপোনাৰ যিখন অলৰেডি সাৰ্কুলেটিং সিলেবাস আছে ইন্টাৰনেটত যোৱা বছৰৰ এই সিলেবাসত VLOOKUP এটা ইম্পৰ্টেন্ট টপিক আছিল। এই লুকআপ ফাংচন বা VLOOKUP ফাংচনৰ পৰা যোৱা বছৰ ADRE স্কিল টেষ্টত ভালেকেইটা শিফটত কুৱেশ্যন আহিছে। গতিকে এইবাৰো যে VLOOKUPৰ পৰা কুৱেশ্যন নিদিব সেইটো বস্তু আপোনালোকে সেই আশাটো আপুনি নিৰ্ভৰ কৰিব নোৱাৰে। গতিকে তাৰে কাৰণে আমি এইটো ভিডিঅ' বনাইছো। এতিয়া চাওক VLOOKUP মানে এতিয়া লুকআপ বুলি যেতিয়া দেখা পাব লুকআপ ৱৰ্ডটোৰ মিনিং কি কিবা এটা বিচৰা। তাৰ মানে সিম্পল টাৰ্মছত যদি কওঁ VLOOKUP আমি ক'ত লুকআপ দুই ধৰণৰ আছে দেই। এই ফাংচনটোৰ টাইপ আকৌ দুটা আছে। লুকআপ ফাংচন দুটা টাইপৰ আছে। এটা হৈছে VLOOKUP আৰু এটা হৈছে আপোনাৰ HLOOKUP। VLOOKUP মানে ভাৰ্টিকেল লুকআপ। মানে ভাৰ্টিকেল মানে কি আপোনাৰ চিডি বা ওপৰৰ পৰা তলৰ ফালে এনেকুৱা ওপৰৰ পৰা তলৰ ফালে চোৱা। আৰু হৰাইজন্টেল লুকআপ HLOOKUP সেইটো হৈছে আপোনাৰ অনুভূমিক দিশত বা লেফ্টৰ পৰা ৰাইটলৈ বা ৰাইটৰ পৰা লেফ্টলৈ চোৱা সেইটো। গতিকে এনেকে ভাবি থৈ দিয়ক VLOOKUP ফাংচন ইউজ কৰি আমি কি কৰিম কিবা এটা ডাটা বিচাৰিম। এতিয়া ডাটা বিচাৰিব লাগিলে কৰবাৰ পৰাতো বিচাৰিব লাগিব। আপোনালোকক কি কৰিব যদি এটা অলৰেডি কিবা এটা ডাটা সেট দিয়া আছে অলৰেডি গিভেন ডাটা সেট এখনৰ পৰা এটা স্পেচিফিক ডাটা ফাইণ্ড কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট ডাটা উলিয়াবৰ কাৰণে কি ফাংচন ইউজ কৰিব পাৰো আমি VLOOKUP ফাংচন। এতিয়া এইফালে চাওক মই এখন টেবুল বনাই থৈ দিছো আপোনালোকৰ কাৰণে। এইফালে টেবুলখনত তিনিটা কলাম আছে। এইটো এটা কলাম সি কলাম বুলি ক'ব পাৰে নেম য'ত নামবিলাক লিখা আছে, ডি কলাম মাৰ্কস লিখা আছে আৰু ই কলাম পাৰ্চেন্টেজ লিখা আছে। ইয়াতে তাৰমানে আপোনাৰ কিছুমান ষ্টুডেণ্ট কেইজনমান ষ্টুডেণ্ট দিয়া আছে 12-14 জন ষ্টুডেণ্টখিনিৰ আপোনাৰ মেইন আমাৰ কি লাগিব ইয়াতে বলে। গতিকে আমি কি ক'ব পাৰিম যে VLOOKUP ফাংচন ইউজ কৰি আমি অলৰেডি দিয়াই থকা এখন ডাটা সেটৰ পৰা নিৰ্দিষ্ট এটা ডাটা উলিয়াবৰ কাৰণে আমি VLOOKUP ফাংচন ইউজ কৰিম। এতিয়া চাওক কিছুমান ষ্টুডেণ্টৰ নাম দিয়া আছে মাছুম, ৰাব্বিক, তাৰপিছত বিকাশ, অমৃত, অৰ্ণৱ, চিন্ময়, সৰ্জিন, বিদিশা, জিতেন, কল্পনা, ৰাহুল, নীতিশ এইকেইজন ষ্টুডেণ্টৰ নাম দিয়া আছে আৰু তেওঁলোকৰ কৰিস্পন্ডিং মাৰ্কছসমূহ দিয়া আছে। কিবা এটা এক্সামত মাৰ্কছবোৰ দিয়া আছে। ধৰি লওক মেট্ৰিকতে মাৰ্কছ দিয়া আছে 523 পাইছে মাছুমে, 479 ৰাব্বিকে পাইছে, বিকাশে পাইছে 490, অমৃতে পাইছে 569, অৰ্ণৱ 489 এনেকে যাই গোটেই কেইজনৰে টোটেল মাৰ্কছসমূহ দিয়া আছে আৰু টোটেল পাৰ্চেন্টেজসমূহ দিয়া আছে। এতিয়া পাৰ্চেন্টেজসমূহ বাৰু এনেই দিয়া হৈছে এইটো আপোনালোকক ডাটাটো বনাবৰ কাৰণে। 523 পাইছে মানে 91% পাইছে, ৰাব্বিকৰ 479 মানে 84%, বিকাশৰ 88%, অমৃতৰ 94% এনেকে যাই দেখা পাইছে বুজি পাইছে চাগে এটলিষ্ট ডাটাখনে কি ৰিপ্ৰেজেন্ট কৰিছে। এতিয়া আমাক কি কৰিব লাগে এতিয়া চাওক মই যদি আপোনাক সোধো যে চিন্ময় নামৰ ষ্টুডেণ্টজনে এই যে মোৰ মাউচৰ কাৰ্চৰডালৰ ফালে নটিচ কৰিব চিন্ময় নামৰ ষ্টুডেণ্টজনে টোটেল কিমান নম্বৰ পাইছে আৰু কিমান পাৰ্চেন্টেজ পাইছে টোটেল সেইটো মই আপোনাক ডাইৰেক্টলি সুধি দিলো। নিশ্চয় আপুনি ক'ব পাৰিব কাৰণ ইয়াতে কি এতিয়া 12 জন ষ্টুডেণ্টৰ ডাটা আছে। 12 জনৰ পৰাতো এনেই দেখি ওলাই আছে চিন্ময় নামৰ ষ্টুডেণ্টজনে 505 পাইছে টোটেল মাৰ্কছ মেট্ৰিকত আৰু পাৰ্চেন্টেজ কিমান আছে 90%। গতিকে এইটো ক'ব পাৰিব। কিন্তু ভাবক ইয়াতে 12 জন ষ্টুডেণ্ট নাথাকি যদি ইয়াতে 2 লাখ ষ্টুডেণ্ট থাকে তেতিয়া পাৰিবনে বিচাৰিব? 2 লাখ ষ্টুডেণ্টৰ মাজত চিন্ময় ওলাব মানে চিন্ময় কিমান নোলালেও এজনে যদি চিন্ময় থাকে তথাপিতো বিচাৰি পোৱা কিমান কঠিন হ'ব। চ' এনেকুৱা টাইপৰ এনেকুৱা চিটুৱেশ্যনত যেতিয়া সেনেকুৱা এটা চিটুৱেশ্যন যেতিয়া আহি পৰিব তেতিয়া আমি কি এপ্লাই কৰিম এই VLOOKUP ফাংচন ইউজ কৰিম। চাব এতিয়া কেনেকে আমি বিচাৰিম। চ' আমি চিন্ময়ৰ কাৰণে আমি বিচাৰিব লাগে ন। তো আমি ইয়াতে নেমটো সাপোজ লিখি লওঁ CHNOY। এইটো চাব কিন্তু অৰিজিনেল ডাটাটোত
যিটো নাম স্পেলিংটো যেনেকে লিখা আছে ইয়াতেও স্পেলিংটো একে টাইপত লিখিব লাগিব, স্পেলিং মিষ্টেক হলে নহব কিন্তু। সো এতিয়া মাৰ্কসটো বিচাৰিব লাগে চিন্ময়, তাৰে কাৰণে আমি ভি লুকআপ ফৰ্মুলা ইউজ কৰিম বা ভি লুকআপ ফাংচন ইউজ কৰিম। যিহেতু ফৰ্মুলা বা ফাংচন, গতিকে আমি আপোনালোকৰ মনত আছে চাগে এক্সেলত ফৰ্মুলা বা ফাংচন ইউজ কৰিব লাগিলে সদায় ইকুৱেল চিন দি ল'ব লাগিব, ইকুৱেল চিন দি লওক, তাৰপিছত ডাইৰেক্ট লিখক ইয়াতে কিবৰ্ডত টাইপ কৰক ভি এল ডাব্লিউ পি ইউ পি ভি লুকআপ, দেখা পাইছে নে আহি গৈছে ফাংচন। ইয়াতে ডাবল ক্লিক কৰি দিয়ক, আহি গ'ল ফাংচনৰ পিছত ফাৰ্ষ্ট ব্ৰেকেট ষ্টাৰ্ট। এতিয়া লুকআপ ভেলু তাৰমানে কি উলিয়াব লাগিব, কাৰ কাৰণে উলিয়াম আমি, ঠিক আছে, কাৰ কাৰণে মাৰ্কস উলিয়াব যাই আছো, চিন্ময়ৰ কাৰণে। সো লুকআপ ভেলুৰ ঠাইত আমি চিন্ময়ক বহাব লাগিব, চিন্ময়টো ক্লিক কৰি দিয়ক ইয়াতে। চিন্ময়ৰ যিটো চেল আছে সেই চেলটো ক্লিক কৰি দিলে চেলৰ এইটো এড্ৰেছ H6 দেখা পাইছে, এইটো H হয় আৰু এইফালে চাওক 6H6 চিন্ময়, কাৰণে H6 আহি গৈছে। তাৰপিছত কমা দিব লাগিব, ইয়াতে তলত ফৰ্মটো দেখাই থৈ দিছে ফৰ্মুলাটোৰ, কমা এইটো দিয়াৰ পিছত দিয়ক কমা। তাৰপিছত এইবাৰ লাগিব আমাৰ টেবুল এৰে। টেবুল এৰে মানে চিন্ময়ৰ এই ডাটাটো, চিন্ময়ৰ মাৰ্কৰ ডাটাটো আমি ক'ত পাম, এই মই যে ইয়াতে টেবুলখন আঁকি থৈ দিছো এই টেবুলখনত পাম। তো গোটেই টেবুলখন মই সিলেক্ট কৰিব লাগিব, কেনেকৈ সিলেক্ট কৰিম চাব, মাউচটোৰে গোটেইখিনি সিলেক্ট কৰক, ড্ৰেগ কৰি দিয়ক, লেফট ক্লিক কৰি মাউচটো ড্ৰেগ কৰক গোটেই টেবুলখনলৈ, হৈ গ'ল সিলেক্ট। এতিয়া আকৌ কমা দিয়ক, ইয়াতে দেখা পাইছে নে টেবুল এৰেৰ পিছত কমা দিয়া আছে, চাওক কমা দিলো, এইবাৰ আহিল কি চাওক, কলাম ইন্ডেক্স, কল ইন্ডেক্স নাম্বাৰ বা কলাম ইন্ডেক্স নাম্বাৰ। তাৰমানে আমি উলিয়াব কি যাই আছো, মাৰ্কস উলিয়াব যাই আছো, হয় নে নহয়। এই মাৰ্কসৰ ডাটাখিনি মন দি শুনিব, মাৰ্কসৰ ডাটাখিনি ইয়াতে থকা কোনটো কলামত আছে চাওক, এইটো এটা নেমৰ কলাম, এইটো আপোনাৰ মাৰ্কসৰ কলাম, এইটো পাৰ্চেন্টেজৰ কলাম। কলাম ইন্ডেক্স নাম্বাৰ সুধিছে, তাৰমানে কিমান নম্বৰ কলামত মাৰ্কস আছে। 1 নম্বৰ কলামত কি আছে, নেম আছে। 2 নম্বৰ কলামত কি আছে, মাৰ্কস আছে, হয় না। 3 নম্বৰ কলামত পাৰ্চেন্টেজ আছে, গতিকে 2 নম্বৰ কলামত মাৰ্কস আছে, আমি কি দিম ইয়াতে, কলাম ইন্ডেক্স নাম্বাৰ কিমান হ'ব 2 লিখি দিলো। আকৌ কমা দিয়ক, এইবাৰ চাওক নিজে নিজে কিবা এটা উঠিছে, ট্ৰু, এপ্ৰক্সিমেট ভেলু, ফলছ, এক্সাক্ট ভেলু। যদি আপোনাক এক্সাক্ট ডাটাটো লাগে তেতিয়াহ'লে ইয়াতে 99% অফ টাইমছ যতেই ভি লুকআপ ইউজ কৰিব নিদিয়ক বা এইচ লুকআপ ইউজ কৰিব নিদিয়ক, সদায় এইটো তলতটোত ক্লিক কৰিব, আপুনি এক্সাক্ট ডাটাটো দেখাই দিব। ইয়াতে ডাবল ক্লিক কৰক, এক্সাক্ট মেথছ বুলি যে আছে তাতে ডাবল ক্লিক কৰি দিয়ক, আহি গ'ল। তাৰপিছত ফলছ বুলি দেখা গৈছে, একো চিন্তা কৰিব নালাগে, এইটো ফৰ্মুলা হয়। এইবাৰ আপুনি ব্ৰেকেটটো ক্লোজ কৰি দিয়ক, ব্ৰেকেট ক্লোজ। এতিয়া চাবচোন এণ্টাৰ ক্লিক কৰিম, কি আহিব, কাৰ কাৰণে নাম্বাৰ উলিয়াইছিলো, মাৰ্কস উলিয়াইছিলো, চিন্ময়ৰ কাৰণে। চিন্ময়ৰ মাৰ্কসটো আগতে আমি চাই লওঁ, চিন্ময়ৰ মাৰ্কস কিমান আছে চাওক 505, হয়নে। এতিয়া আমি এণ্টাৰ ক্লিক কৰিম, চাব দেখা পালে চিন্ময়ৰ মাৰ্কস আহি গ'ল, বুজি পাইছে নে। এতিয়া সাপোজ মোক চিন্ময়ৰ মাৰ্কস নালাগে, মোক সাপোজ মাছুমৰ মাৰ্কস লাগে, তো মই লিখিম MASUM, এণ্টাৰ ক্লিক কৰিম, চাওক কিমান আহি গ'ল, আপোনালোকে দেখা পালে 523, হয় নে নহয় চাওক, মাছুমৰ মাৰ্কস কিমান 523। সাপোজ এইবাৰ মোক অমৃতৰ লাগে, অমৃতৰ মাৰ্কস কিমান 569, ইয়াতে মই কি কৰিম, অমৃতৰ মাৰ্কস বিচাৰিব লাগিলে অমৃত টাইপ কৰি দিম, অমৃত এণ্টাৰ ক্লিক কৰক, 569 আহি গ'ল, হয় নে। এতিয়া সাপোজ পাৰ্চেন্টেজ উলিয়াব লাগে, তো পাৰ্চেন্টেজ লাগিলে সেই সেম ফৰ্মুলা ইউজ কৰিম, ইয়াতে কি কৰক, ইকুৱেল চিন দিয়ক, ভি লুকআপ ক্লিক কৰক, সৰি টাইপ কৰক, তাৰপিছত ব্ৰেকেট ষ্টাৰ্ট কৰক, লুকআপ ভেলু কি উলিয়াব যাইছো, পাৰ্চেন্টেজ উলিয়াব যাইছো, কাৰ কাৰণে, অমৃতৰ কাৰণে, হয় নে নহয়। তো অমৃতৰ কাৰণে পাৰ্চেন্টেজ উলিয়াব লাগিলে অমৃতটো ক্লিক কৰক, দেখা পালে H6, এবাৰ কমা দিয়ক, টেবুল এৰে, এই অমৃতৰ পাৰ্চেন্টেজৰ ডাটাটো ক'ত পাম, এইখন টেবুলতে কি পাম, মোৰ কাৰ্চৰটোৰ ফালে চাওক, এই টেবুলখনত পাম, গতিকে ইয়াতে গোটেই টেবুলখন সিলেক্ট কৰিব লাগিব, কৰিলো সিলেক্ট, হৈ গ'ল। কমা দিয়ক, আকৌ কমা দিলো, কলাম ইন্ডেক্স নাম্বাৰ, এবাৰ কি উলিয়াব যাইছো, পাৰ্চেন্টেজ উলিয়াব যাইছো, পাৰ্চেন্টেজটো কিমান নম্বৰ কলামত আছে, মেইন ডাটা টেবুলখনৰ 1 নম্বৰ কলামত নেম আছে, 2 নম্বৰ কলামত মাৰ্কস আছে, 3 নম্বৰ কলামত কি আছে, পাৰ্চেন্টেজ, গতিকে পাৰ্চেন্টেজৰ কাৰণে কলাম ইন্ডেক্স নাম্বাৰ হ'ব 3 বুলি টাইপ কৰক, কমা দিয়ক। এবাৰ এপ্ৰক্সিমেট ভেলু লাগিব নে এক্সাক্ট ভেলু লাগিব, মোক লাগে এক্সাক্ট ভেলু, তো এক্সাক্ট ভেলু ক্লিক কৰক, হৈ গ'ল, ব্ৰেকেট ক্লোজ, এণ্টাৰ। ওকে, এইটো এইটো ক্ষমা কৰিব, এইটো আপোনাৰ নাম্বাৰত আহি গৈছে, তো মই ইয়াতে
ইয়াতে নাম্বাৰ কি আহিছে গম পাইছেনে এণ্টাৰ ক্লিক কৰক ইয়াতে যে 0.94 বুলি আহিছে আপুনি ভাবিব পাৰে যে মোকটো 94% ৰে লগা আছিল অমৃতৰ পাৰ্চেন্ট কিমান আছিল 94% আছিল তো ইয়াতে মই 94% বুলি কিয় নাই একচুয়ালি মই যে ইয়াতে চাওক মই যে পাৰ্চেন্টেজ চিনটো দি থৈ দিছো সেই কাৰণে 94 0.94 বুলি আহিছে পাৰ্চেন্টেজ মানে কি 94% মিনিং টু হৈছে 94 ডিভাইডেড বাই 100 94 ক 100 ৰে ডিভাইড কৰিলে কিমান পাব 0.94 এতিয়া চাবচোন মই যদি ইয়াৰ পৰা পাৰ্চেন্টেজ চিনটো সাইড কৰি দিওঁ দেখা পালে নে কি হৈ গ'ল ইফালে ইয়াতে চাওক 94% বুজি পাইছে তো এনেকে কাম কৰে এতিয়া সাপোজ মই এবাৰ জিতেনৰ কাৰণে লাগে তো মই জিতেন মানে জিআই জিতেন কৰক চাওক জিতেনৰ কিমান 439 আৰু 81% 439 81% মই যদি এই পাৰ্চেন্টেজ চিনটো ইয়াৰ পৰা মেইন টেবুলখনত যদি মই পাৰ্চেন্টেজ চিন কেইটা উঠাই দিওঁ তেতিয়া কিন্তু আপোনাৰ পাৰ্চেন্টেজত 84 81 বুলি আহি যাব গতিকে বুজি পালে চাগে কেনেকে কাম কৰে VLOOKUP সো নেক্সট ক্লাছত আমি HLOOKUP টো শিকিম আশা কৰিছো বুজি পাইছে এইটো খুব ধুনীয়াকে আৰু যদি ভাল পাইছে ভিডিওটো এটা লাইক কৰি থব আৰু আমাৰ চেনেলটো